আজি আজি 4.2 ন 6 নম্বৰ এটা কুটিৰ 6 নম্বৰত লিখা আছে যে এটা কুটিৰ শিল্পয়ে দৈনিক এটা নিৰ্দিষ্ট সংখ্যা এটা কুটিৰ শিল্পয়ে দৈনিক এটা নিৰ্দিষ্ট সংখ্যা মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান ওলোৱা। লিখা ভুল হ'ল নেকি? এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণত 3 বেছি। যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব ওলোৱা। ঠিকে আছে লিখা। মানে কুটিৰ শিল্প মানে কাক কয়? কিছুমান যে মানে ঘৰতে যে কিছুমান বস্তু বনাই যে মাটি চাটি যে কলহ চলহ হয় নাই ঘৰতে সেইবিলাক বস্তু বনাই কুটিৰ শিল্প বুলি কয়। কৈছে কি কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যাত মাটিৰ বাচন তৈয়াৰ কৰে। দৈনিক মানে ডেইলি কি কৰে? মাটিৰ বাচন মানে বনায়, ডেইলি বনায়। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ মানে কি এটা বাচনৰ খৰচ কিমান পৰিব? এটা যিটো যে মাটিৰ বাচন বনাইছিলে একটা বাচনত খৰচ কিমান পৰিব? কিবা এটা আছে মানে খৰচ টকাত লিখা আছে ধৰ 50 টকা বা 100 টকা 200 টকা এটা বাচনত খৰচ হয় নাই? এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ বেছি। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। মানে কি এদিন দেখা গ'ল যে একটা বাচন বনালে হয় নাই একটা বাচনৰ খৰচ কিমান হ'ল? তো কৈছে কি তই যদি বাচন এটা বনালি যে এইটো যেনিবা কিবা এটা বাচনে হয় মাটি দেই এইটো চা কিবা এটা ধৰ বাচন বুলি ধৰি ৰাখি হা এই বাচনটো তই বনালি কেইটা বনালি? কেইটা বনালি? একটা বনালি। ইয়াৰ খৰচ কিমান হ'ল? কথাৰ কৈছো কিবা এটা খৰচ হৈছে হয় নাই? আমি জনা নাই আমি কি বুলি ধৰিম x টকা বুলি খৰচ হ'ল। কিমান হ'ল? x টকা এটা নিদো। যদি তই বাচন বনালি একটা বনালি যদি তই এদিনত কেইটা বাচন বনালি? এদিনত তই কেইটা বনালি? যেনিবা 20টা। কেইটা বনালি? 20টা বনালি। একদিনতে বাচন বনালি 20টা। এদিনত কেইটা বনালি? 20টা। একটা বাচনত কিমান খৰচ পৰিলে? একটা বাচনত কৈছে কি খৰচ পৰিলে কি ইয়াত কৈছে কি উৎপাদনত ভাবি দে ইয়াত সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণত 3 বেছি। যদি আমাৰ কেইটা বাচন বনালি? 20টা বাচন বনালি হয় নাই? এই 20টা বাচনক আমি দুগুণ কৰিম। দুগুণ মানে কি 2ৰে পূৰণ কৰিম। বুজি পালি নাই? দুগুণ কৰিম তো কিমান হ'ব? 40 হ'ব নাই? আকৌ 3 বেছি বুলি কৈছে নে? বস্তুৰ সংখ্যা দুগুণতকৈ 3 বেছি। আকৌ আমি 3 যোগ কৰি দিম। কিমান হ'ব? 43 হয় নাই? 43 একটা বাচনৰ খৰচ হ'ল কিমান? 43। কিমান খৰচ হ'ল? 43। বুজি পালি নাই? মানে টোটেল বাচন কেইটা বনিছিলে? 20টা। টোটেল বাচন 20টাৰ আমি দুগুণ কৰি পিনে আকৌ 3 বেছি কৰিম। সেই সংখ্যাটোৱে হ'ব একটা বাচনৰ খৰচ হ'ল। কিমান হ'ল? একটা বাচনৰ খৰচ হ'ল বুলি কৈছে। বুজি পালি? তাৰপিছত যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা হয়, যদি সেইদিনাখন যিমান মানে কি বাচন বনাইছিল টোটেল খৰচ কিমান হ'ল বুলি কৈছে? 90 টকা। টোটেল খৰচ হ'ল 90 টকা। কিমান হ'ল? 90 টকা টোটেল খৰচ হ'ল দেই। তো কৈছে কি বস্তুৰ সংখ্যা মানে তুমি কেইটা বাচন বনাইছিলা আৰু একটা বাচনৰ খৰচ কিমান হ'ল।
কেইটা বাচন বনাইছিলা আৰু একটা বাচনৰ খৰচ কিমান হ'ল সেইটো আমাক উলিয়াই দেখাব লাগে। অংকটো কৰিলে অলপ লাইনত আহিব, লিখি গ'লে। তুমি কেইটা বাচন বনাইছিলা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান? ব্যয় মানে কি? খৰচ। ব্যয় মানে কি? খৰচ। ব্যয় মানে খৰচ। এতিয়া চা, ধৰা হ'ল তুমি কেইটা বাচন বনাইছিলা আমি গম পাইছো জানো? আমি গম পোৱা নাই কেইটা বাচন বনাইছিলো, গতিকে আমি এক্সট্ৰা বাচন বনাইছো বুলি ধৰি লম। কেইটা? এক্সট্ৰা। ধৰা হ'ল উৎপাদিত বস্তুৰ সংখ্যা। কি লিখিম? উৎপাদিত। ধৰা হ'ল উৎপাদিত বস্তুৰ সংখ্যা। ধৰা হ'ল উৎপাদিত বস্তুৰ সংখ্যা কেইটা? এক্সট্ৰা। ধৰা হ'ল উৎপাদিত বস্তুৰ সংখ্যা মানে তুমি কেইটা বাচন বনাইছা? এক্সট্ৰা। আমি জনা নাই, তুমি মোক কোৱা নাই খুলি ভাঙি যে মই 20টা বনাইছো, 50টা বনাইছো, হয় নাই? ধৰা হ'ল উৎপাদিত বস্তুৰ সংখ্যা এক্সট্ৰা। ইয়াত উলিয়াব কি কৈছে? উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান। আৰু ব্যয় মানে কি? প্ৰতিটো বস্তুৰ মানে খৰচ কিমান। মানে একটা বাচন তৈয়াৰ কৰোতে তোমাৰ খৰচ কিমান হ'ল সেইটো উলিয়াব কৈছে দেই। কি কৈছে? উৎপাদিত বস্তুৰ সংখ্যা কেইটা? এক্সট্ৰা। উৎপাদিত বস্তুৰ সংখ্যা এক্সট্ৰা। এতিয়া প্ৰতিটো বস্তুৰ খৰচ, প্ৰতিটো বস্তু মানে বাচনটোৰ কথা কৈছে। বস্তু মানে কি বুজাইছে? বাচন। প্ৰতিটো বস্তুৰ খৰচ কিমান কৈছে? কেইটকা হ'ল ক? প্ৰতিটো বস্তুৰ খৰচ কেইটকা হ'ল? ইয়াত লিখা আছে, পঢ়ি ল। এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ এইটো কিমান দি আছে? সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। মানে কি? উৎপাদিত বস্তুৰ সংখ্যা কেইটা আমি ধৰিছো? উৎপাদিত বস্তুৰ সংখ্যা কেইটা ধৰিছো? এক্সট্ৰা। এটা বাচন আমি বনাওতে কিমান টকা খৰচ হ'ল সেইটোৱে উলিয়াব লাগে। ইয়াত লিখা মতে দিয়া আছে কি? উৎপাদিত বস্তুৰ সংখ্যা মানে কেইটা তুমি বাচন বনাইছা। যদি তুমি এক্সট্ৰা বনাইছা ইয়াক দুগুণ কৰি পিনে তাক 3 বেছি কৰিম, সেই সংখ্যাটো হবে এটা বাচনৰ খৰচ। এই দুগুণ, এক্সটো দুগুণ কৰিলো নাই, টুৱাইচ এক্স কৰি পিনে আকৌ প্লাছ কি কৰিম? 3। বুজি পালি নাই? তো এই সংখ্যাটোৱে হ'ল কি? ইয়াৰ উৎপাদন খৰচ। প্ৰতিটো বস্তুৰ খৰচ কিমান হ'ল? টুৱাইচ এক্স প্লাছ 3। কিমান হ'ব? টুৱাইচ এক্স প্লাছ 3 টকাত হ'ব। কিমান হ'ব? মানে একটা বস্তু বাচন বনাওতে কিমান টকা খৰচ হ'ল বুলি কৈছে? টুৱাইচ এক্স প্লাছ মাইনাছ নহয়, টুৱাইচ এক্স প্লাছ 3। আৰু তুমি বাচন কেইটা বনাইছা? এক্সট্ৰা। মানে ইয়াক দুগুণ কৰি পিনে আকৌ 3 বেছি কৰিলা, তেতিয়া তোমাৰ একটা বাচনৰ খৰচ হ'ল। বুজি পালে নাই? একটা বাচন তোমাৰ খৰচ হ'ল। এতিয়া লিখিম কি? প্ৰশ্ন মতে একটা বাচনত যদি 10 টকা যদি খরচ হয় তো 20টা বাচনত কিমান টকা হবে? একটা বাচনত যদি আমি 10 টাকা খরচ করি, তুমি একটা বাচন বনাওতে যদি 10 টাকা খরচ হয়, তুমি 20টা বাচন বনালা, কিমান টাকা গ'ল? একটা বাচনত যদি মই 10 টাকা খরচ হল, তুমি কেইটা বাচন বনালা? 20টা। পূরণ করলে কিমান হ'ব? 200 টকা খরচ হল। টোটাল কিমান টকা খরচ হল? 200 টকা। ইয়াত কৈছে কি
প্ৰতিটো বাচনৰ খৰচ কিমান হ'ল 2x + 3 তো তুমি কেইটা বাচন বনাইছা এক্সটা তো ইয়াৰ লগত পূৰণ হ'ব নাই হে পূৰণ হ'ব নাই মানে কি প্ৰতিটো বাচন কিমান টকা বনাইছে টোটেল বাচন কিমান x টোটেল বাচন কিমান x টোটেল বাচন আমি এক্সটা একটা বাচনৰ খৰচ কিমান একটা বাচন খরচ হল 2x প্লাস 3 বুঝি পাইনে 2x প্লাস 3 তো ইয়াত কৈছে কি এই দুটো পূরণ করলে আমার কি টোটাল খরচ ওলাই যাব কিমান ওলাব টোটাল খরচ ইয়াত দিয়া আছে যদি সিদিনা উৎপাদনৰ মুঠ খৰচ কিমান হৈছিল 90 টকা কিমান হৈছিল 90 টকা তো টোটাল খৰচ কিমান হৈছিল 90 টকা বুজি পালি নাই 90 টকা এতিয়া আমি ইয়াক ক্যালকুলেশন কৰি পিনে আমি উলিয়াব পাৰিম টোটাল খৰচ কিমান হৈছিল বুলি কৈছে 90 টকা তো টোটাল বাচন কেইটা এক্সট্রা একটা বাচনৰ খৰচ কিমান একটা বাচনৰ খৰচ 2x প্লাস 3 বুঝি পারি নাই এই দুটা পূরণ করে আমি টোটাল বাচনৰ খৰচ পাই যাম কিন্তু টোটাল বাচনৰ খৰচ কিমান দিয়া আছে 90 টকা এতিয়া আমি সমীকৰণত বনাম x আৰু 2x পূৰণ কৰিলে 2x স্কয়ার হয় নাই ইয়াত আছে প্লাস এটো প্লাস আছে নাই x আৰু 3 পূৰণ কৰিলে 3x হল নাই এই 90 টকা এইপিনে লৈ আনিলে কিমান হ'ব -90 ইকুয়াল এতিয়া নিলিখিবি বুজিলা আগত অকল ছাপি গৈ থাকিলে নহব অকল মই লিখাই গৈ থাকিম ছাপি গৈ থাকিলে নহব হয় নাই বুজি ল বুজি পিনে পাছত ছাপি দিবি চাই হয় নাই বুজি ল কথাটো এতিয়া চোৱা ইয়াত কমন কিবা ল'ব পাৰি নে কমন ল'ব পাৰি 2 আছে ইয়াত 3s কমন ল'ব নোৱাৰি পাৰি নি নোৱাৰি এতিয়া দ্বিঘাত সমীকৰণ বনাব পাৰি এইটো চাই এইটো উৎপাদীকৰণ বিশ্লেষণ কৰিব ইয়াত 2 আছে তাত কিমান আছে ইয়াত 2 ইয়াত কিমান আছে 90 আমি 2 পূৰণ কৰিম আৰু 90 পূৰণ কৰিম হয় নাই কিমান পাম 2 9 গুণ 18 180 পাম নাই আৰু কি উৎপাদক পাম ইয়াত 180 উৎপাদক কি পাম তেতিয়া আমি এইটো দ্বিঘাত সমীকৰণ আছে না দ্বিঘাত সমীকৰণ প্ৰকাশ কৰিব পাৰিম কি পাম চা এইটো 2 আছে নাই 2 পূৰণ কিমান 2 39 কিমান 90 হয় নাই 180 পাম নাই হা 180 পাম আৰু কি পাম টোটাল 3 পাব লাগে হয় নাই আৰু কি পাম ক 2 পূৰণ 2 মানে 4 পূৰণ আৰু কি পূৰণ কৰি 45 পাম 9 5 গুণ কিমান 45 ইকুয়াল 180 আৰু কি পাম তিনি পাবলৈ আমি কি সংখ্যা যোগ বা বিয়োগ কৰিম এই 4টা সংখ্যাৰ ভিতৰত ক 3 পাব হলে হ্যাঁ 3 পাব হলে 5 5 দ্বিগুণ 10 5 5 দ্বিগুণ 10 10 দ্বিগুণ 20 20 আৰু 9 20 পৰা 9 গলে 5 দ্বিগুণ 9 দ্বিগুণ 18 কি পূৰণ কৰিলে পাম কচোন এইটো চা আকৌ আমি কৰিব পাৰিম ইয়াত 2 আছে নাই 2 এর 2 স্কয়ার হয় নাই ইনটু 3 আছে নাই 3 3 গুণ 9 হয় নাই পূৰণ 5 এতিয়া পূৰণ কৰচোন 5 3 গুণ কিমান 15 আকৌ এইটো কিমান 3 আৰু 4 পূৰণ কৰিলে কিমান 12 পাৰো নাই 12 আৰু 15 পূৰণ কৰিলে কি পাম 180 পাম নাই হে 180 পাম তেতিয়াহ'লে আমি বহাই দিম কি উৎপাদীকৰণ পালো 2x স্কয়ার প্লাস 15 মাইনাস 12 x মাইনাস 90 ইকুয়াল কিমান 0 এইটো হ'ব নাই উৎপাদীকৰণ কৰিলে এতিয়া लिखी लो এতিয়া छापो कितना छापना चाहिए छाप लो जब समझता है तब समझता नहीं तुम लोग लिखते रहते हो এতিয়া छाप लो
লিখা হলো ন এটা মই মোহাই দিছো ফটো মোহাই দিছো দেই কালি ডাষ্টাৰটো বনালো ঠিকে আছে ন কি পালো কচোন 2x স্কোয়ার প্লাস কিমান 15 minus 12 into x minus 90 হয় নাই ইকুয়াল 0 এইটো এইবিলাক ক্যালকুলেশন কৰিব পাৰিব লাগিব দেই 2x স্কোয়ার হয় নাই এইটো পূৰণ কৰিম প্লাস হয় নাই প্লাস 15 এইটো x আছে ইয়াত পূৰণ হল 15x হয় নাই প্লাসে মাইনাসে মাইনাস এইটো কিমান হ'ব 12x minus 90 ইকুয়াল 0 এইটো কমন কি আহিব ইয়াত 2 আছে নেকি নাই গতিকে কমন কি লম x কমন লম তো থাকিব কিমান কিমান থাকিব x কমন ললে twice x হয় নাই twice x থাকিব নাই প্লাস কিমান থাকিব 15 থাকিব ইয়াত কিমান কমন আহিব ইয়াত 12 আছে ইয়াত কি কমন লব পাৰিম ক 12 আৰু 90 মাজত কি কমন লব পাৰিম হা 10 কমন লব পাৰিম নাই -10 কমন ললে কি মান থাকিব ইয়াত 10 হলে নহব 6 কমন লব 6 কমন ললে কিমান হ'ব twice x মাইনাস এইটো মাইনাসটো প্লাস হৈ যাব হয় নাই তারপর কিমান হ'ব 6 আৰু 15 পূৰণ কৰিলে কিমান 90 পাম নাই 6 5 গুণ 30 ইকুয়াল 3 6 গুণ 6 90 এইটো চা 15 হ'ব নেকি হা 15 ইকুয়াল 0 এতিয়া ইয়াৰ ভিতৰত কি কমন আহিব twice x plus 15 twice x plus 15 twice x plus 15 কমন হয় নাই থাকিব কিমান x minus 6 ইকুয়াল 0 x minus 6 ইকুয়াল 0 এতিয়া আমি কি পাম therefore twice x plus 15 ইকুয়াল 0 ইয়াত পাম কি x minus 6 ইকুয়াল 0 এতিয়া আমি x মানে উলিয়াম হয় নাই twice x equal minus 15 therefore x equal কিমান হ'ব minus 15 by 2 x equal কিমান পালো minus 15 by 2 কিমান পালো minus 15 by 2 ইয়াত হ'ব x equal কিমান হ'ব 6 x equal কিমান হ'ব x equal হ'ব 6 এটা গ্ৰহণযোগ্য কোনটো হ'ব আমি কোনটো ভ্যালু আমি যোগ্য বুলি ভাবি ইয়াত মাইনাস আহি গল x ৰ মান কিমান আহিলে x ৰ মান আহিলে মাইনাস হয় নাই ইয়াত মাইনাস আহি গল ইয়াত x ৰ মান কিমান আহিলে +6 ইয়াত কিমান আছে +6 যেটো সংখ্যা আমাক ধনাত্মক থাকিব পজিটিভ থাকিব হয় নাই যোগাত্মক থাকিব আমি সেই সংখ্যাটোকে গ্ৰহণযোগ্য বুলি কম না কি কম +6 এ কম যদি বাচন তুমি কেইটা বনাইছা টোটাল বাচন কেইটা বনাইছা x ৰ মান কেইটা 6টা কেইটা 6টা টোটাল বাচন তুমি বনাইছা 6টা বুজি পালি নে টোটাল বাচন চোৱাচোন উত্তৰ মানত আছে নে টোটাল বাচন কি মাইনাস 15 by 2 বুলি কবা নি মাইনাস বুলি অকমান হয় নি টোটাল বাচন বনাইছা 6টা এটা x ৰ মান আমি কেইটা পালো 2টা হা 6টা আছে এতিয়া টোটাল বাচন কেইটা পালো 6টা এতিয়া আমি লিখিম কি তুমি এইখিনি লিখিবা দেই এতিয়া x equal minus 15 by 2 এইটো গ্ৰহণযোগ্য নহয় লিখিম কি লিখিম গ্ৰহণযোগ্য নহয় হয় নাই গতিকে x equal কিমান গতিকে x equal 6 হয় নাই গতিকে আমি x কিমান ধৰিছিলো মুঠ বাচনৰ সংখ্যা হয় নাই
এতেকে মুঠ উৎপাদিত বস্তুর সংখ্যা লিখিলা। মুঠ উৎপাদিত বস্তুর সংখ্যা। মুঠ উৎপাদিত বস্তুর সংখ্যা কিমান? 6টা। কিমান? 6টা। আর প্রতিটো বস্তুর খরচ কিমান হল? ব্যয় মানে কি? খরচ। প্রতিটো বস্তুর খরচ কিমান হব? 15 কেনেকৈ পাম? এতেকে প্রতিটো বস্তুর ব্যয় হৈছে, কি ধৰিছিলো আমি? 2x প্লাস 3 হয় নাই? কিমান হম ইয়াত? ইউত লিখিছো 2 জায়গাত 2, x মান কিমান পালো? 6, x মান কিমান পালো? 6 প্লাস 3, 2 6 গুণ কিমান? 12 প্লাস 3 হয় নাই? কিমান হব? 15 টকা। একটা বস্তু বা একটা বাসন বনাওতে কিমান টাকা খরচ কৰিল? 15 টকা। আৰু কেইটা বাসন বনালে? দিনটো 6টা বাসন বনালে। বুজি পালি নাই? লিখিলো এতিয়া। এনেকুৱা অংকবিলাক কৰিবলৈ তোমালোকে শিকিব লাগে, প্ৰেক্টিচ কৰিবি, বাৰে বাৰে ঘৰত ৰিভিজন কৰি থাকিবি, নহলে নোৱাৰিবি। চবে লিখি লোৱা আৰু চবে ঘৰত ভালকে ৰিভিজন কৰিবি। অংক বুজি নাপালে মোক আকৌ এবাৰ আহি পিনি কবি, মই বুজাই দিম দেই। যদি ঘৰত কৰিছো জানো